হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নাম্বাৰ 8 গতিৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বক বোলা হয় অপশ্যন এ ত্বৰণ, অপশ্যন বি হৰণ, অপশ্যন চি বেগ, অপশ্যন ডি দ্ৰুতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হৰণ। বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বক হৰণ বুলি কোৱা হয়। আৰু হৰণ এটা ভেক্টৰ ৰাখি মনত ৰাখিবা। আৰু হৰণৰ নিৰ্দিষ্ট মান আৰু দিশ দুয়োটাই আছে। কুৱেশ্যন নম্বৰ 2, দ্ৰুতি আৰু বেগৰ SI একক হৈছে অপশ্যন এ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, অপশ্যন বি চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, অপশ্যন চি মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন ডি কিলোমিটাৰ পাৰ ঘণ্টা। দ্ৰুতি আৰু বেগ দুটা আমাৰ একেই, খালি দ্ৰুতিৰ নিৰ্দিষ্ট মান আছে কিন্তু দিশ নাই, বেগৰ নিৰ্দিষ্ট মান আৰু দিশ দুয়োটাই আছে। প্ৰকাশ কৰোঁতে আমাৰ একে ফৰ্মুলা ইউজ কৰি প্ৰকাশ কৰিব লাগে। v is equal to s by t। s মানে দূৰত্ব, দূৰত্বৰ SI একক হৈছে মিটাৰ আৰু টিৰ SI একক হৈছে আমাৰ ছেকেণ্ড। গতিকে ইয়াৰ একক হ'ব মিটাৰ পাৰ ছেকেণ্ড। অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন নম্বৰ 3, মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে? অপশ্যন এ ত্বৰণ, অপশ্যন বি দ্ৰুতি, অপশ্যন চি অতিক্রম করা দূরত্ব, অপশ্যন ডি বেগ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অতিক্রম কৰা দূৰত্ব। মটৰ গাড়ীত যিটো আমাৰ অডোমিটাৰ লগোৱা থাকে সেই অডোমিটাৰে অতিক্ৰম কৰা দূৰত্ব বুজাব। কুৱেশ্যন নম্বৰ 4, এটা বস্তুৱে সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব সময় লেখ এডাল হ'ব। অপশ্যন এ সৰল ৰেখা, অপশ্যন বি বক্ৰৰেখা, অপশ্যন চি বৃত্ত, অপশ্যন ডি বৰ্গ। বস্তু এটা যেতিয়া সুষম দ্ৰুতিৰে গতি কৰিব তেতিয়া তাৰ দূৰত্ব সময় লেখ, দূৰত্ব আৰু সময় লেখ, এফালে যদি আমাৰ দূৰত্ব থাকে এফালে যদি সময় থাকে, সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে বস্তু এটাৰ লেখ হ'ব এডাল সৰল ৰেখা। কুৱেশ্যন নম্বৰ 5, বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক বোলা হয় অপশ্যন এ দ্ৰুতি, অপশ্যন বি বেগ, অপশ্যন চি ত্বৰণ, অপশ্যন ডি মন্থৰণ। বস্তু এটাৰ একক সময়ত হোৱা বেগৰ জোখক ত্বৰণ বুলি কোৱা হয়, অৰ্থাৎ অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ ত্বৰণ। প্ৰতি একক সময়ত হোৱা বেগৰ পৰিৱৰ্তনকে ত্বৰণ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, এজন গাড়ী চালকে গাড়ীখন পূবে 60 কিলোমিটাৰ, পশ্চিমে 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। গাড়ীখনৰ হৰণ হ'ব অপশ্যন এ 60 কিলোমিটাৰ, অপশ্যন বি 30 কিলোমিটাৰ, অপশ্যন চি 9 কিলোমিটাৰ, অপশ্যন ডি 45 কিলোমিটাৰ। কাৰণ গাড়ী চালকে পশ্চিমৰ পৰা পূবলৈ আমাৰ 60 কিলোমিটাৰ আহিব, আকৌ পশ্চিমে আকৌ তেওঁ ৰিটাৰ্ণ 30 কিলোমিটাৰ মান যাব। এই ক্ষেত্ৰত আমাৰ কি হ'ব, হৰণ উলিয়াব লাগে। হৰণ আমি জানো প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ নিম্নতম দূৰত্ব, শৰ্টকাট যিটো ৰাস্তা সেইটোকে হৰণ বুলি কোৱা হয়। আমাৰ 30 কিলোমিটাৰ আকৌ ঘূৰি আহিছে, আমাৰ থাকিলে আমাৰ 30 কিলোমিটাৰ, এই নিম্নতম দূৰত্ব 30 কিলোমিটাৰ। আমাৰ এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ অপশ্যন বি 30 কিলোমিটাৰ। কুৱেশ্যন 7, ত্বৰণৰ SI একক হৈছে অপশ্যন এ মিটাৰ ছেকেণ্ড স্কুৱেৰ, অপশ্যন বি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, অপশ্যন চি চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, অপশ্যন ডি মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। কুৱেশ্যন নম্বৰ 8, এটা বস্তুৰ হৰণ সময় লেখডাল সময় অক্ষৰ সমান্তৰাল হ'লে বস্তুটোৰ বেগ ডেছ। অপশ্যন এ ধনাত্মক, অপশ্যন বি ঋণাত্মক, অপশ্যন চি শূন্য, অপশ্যন ডি অসীম। তো হৰণ সময় লেখডাল এনেকে যদি আমাৰ হৰণ সময় থাকে, ইফালে যদি হৰণ থাকে ইফালে সময় থাকে, তো এই লেখডাল আমাৰ এই সময় এইটো টি, এইফালে আমাৰ কি সমান্তৰাল হ'ব। এনেকে যদি আমাৰ সমান্তৰাল হয় তেনেহ'লে বস্তুটোৰ বেগ ধনাত্মক হ'ব নে ঋণাত্মক নে শূন্য নে অসীম। বস্তু এটা আমাৰ সময় গৈ আছে কিন্তু দূৰত্বৰ পৰিৱৰ্তন হোৱা নাই, এই ক্ষেত্ৰত আমাৰ কি হ'ব, বেগ শূন্য হ'ব। অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ শূন্য। কুৱেশ্যন নম্বৰ 9, বেগ হল অপশ্যন এ স্কেলাৰ ৰাশি, অপশ্যন বি ভেক্টৰ ৰাশি, অপশ্যন চি দুয়োটাই, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেক্টৰ ৰাশি। বেগ হৈছে ভেক্টৰ ৰাশি। ভেক্টৰ ৰাশি কি, যিবিলাক ৰাশিৰ নিৰ্দিষ্ট মান আৰু দিশ দুয়োটাই থাকে তাক ভেক্টৰ ৰাশি বুলি জনা যায়। আৰু যিবিলাক ৰাশিৰ নিৰ্দিষ্ট মান আছে কিন্তু দিশ নাই সেইবিলাকক কোৱা হয় স্কেলাৰ ৰাশি। কুৱেশ্যন নম্বৰ 10,
গতিশীল বস্তু এটাৰ হৰণ শূন্য হ'ব যেতিয়া গতিশীল বস্তুটোৰ অপশ্যন এ প্ৰাৰম্ভিক বিন্দু ভিন্ন হয়, অপশ্যন বি অন্তিম বিন্দু ভিন্ন হয়, অপশ্যন সি প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ বেলেগ হয়, অপশ্যন ডি প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেটা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেটা হয়। যেতিয়া কোনো এটা বস্তুৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একে জায়গাতে হয় তেতিয়া হৰণ কি হ'ব শূন্য হ'ব, কাৰণ হৰণ মানে হৈছে প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব। নিম্নতম দূৰত্ব আমাৰ একে জায়গাতে থাকিব দুটা বস্তু, তেতিয়া আমাৰ হৰণ শূন্য হৈ যাব। কোশ্চেন 11 36 কিলোমিটার পার ঘন্টা দ্রুতির ড্যাশর সমান। অপশন এ 5 মিটার পার সেকেন্ড, অপশন বি 10 মিটার পার সেকেন্ড, অপশন সি 36 মিটার পার সেকেন্ড, অপশন ডি 18 মিটার পার সেকেন্ড। আমি 36 কিলোমিটার পার ঘন্টারক আমি মিটার পার সেকেন্ডে রূপান্তর করব লাগে। 36 আমি কিলোমিটার পূরণ 36 আমার মান দিয়া আছে, লগতে কিলোমিটার যদি আমি মিটারলৈ রূপান্তর করো 1000 এটা আমার উপরত পূরণ হব ডিভাইডেড বাই পার আওয়ার আছে নহয়, পার আওয়ার মানে এটা পার ঘন্টা, 1 ঘন্টা হচ্ছে 60 মিনিট, আকৌ 1 মিনিটত 60 সেকেন্ড, গতিকে 60 পূরণ 60 হ'ব। এতিয়া উপরে তলে আমার 0 0 ক্যান্সেল যাব, 0 0 ক্যান্সেল করলে তলত আমার 6 পূরণ 6 থাকিব। এতিয়া 6 এর 6 কাটিলে 6 বার, আকৌ এই 6 এর 6 কাটিলে একবার, আমার থাকিব খালি 10। গতিকে আমার 36 কিলোমিটার পার ঘন্টা দ্রুতি আমার 10 মিটার পার সেকেন্ডের সমান হ'ব। অপশন বি শুদ্ধ উত্তৰ 10 মিটার পার সেকেন্ড। কোশ্চেন 12 তলৰ কোনটো এটা সুষম বৃত্তীয় গতি? অপশন এ ক্ৰিকেট বল এটাৰ গতি, অপশন বি এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ ৰেলগাড়ী এখনৰ গতি, অপশন সি বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি, অপশন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি। এটা হচ্ছে আমার সুষম বৃত্তীয় গতির উদাহরণ। কোশ্চেন নাম্বার 13 গতিশীল বস্তু এটার বেগর হ্রাসর হারক ড্যাশ বলা হয়। অপশন এ ত্বরণ, অপশন বি দ্রুতি, অপশন সি মন্থরণ, অপশন ডি বেগ। ইয়ার শুদ্ধ উত্তর হব আমার অপশন সি মন্থরণ। যেতিয়া বেগ নির্দিষ্ট সময় সাপেক্ষে কমি যায় তেতিয়া তাক মন্থরণ বুলি কোৱা হয়, অর্থাৎ ইয়াক মাইনাস এৰে বুজোৱা হয়। আমার এইটো আমার ঋণাত্মক হলে তাক মন্থরণ বুলি কোৱা হয়। কোশ্চেন নাম্বার 14 এটা বস্তুৱে স্থিৰ অৱস্থাৰ পৰা গতি কৰিছে আৰু 2 সেকেন্ডত 2 মিটার পার সেকেন্ড স্কোয়ার ত্বৰণযুক্ত হৈছে, ইয়াৰ অন্তিম বেগ কি হ'ব? ভিৰ মান উলিয়াব লাগে। আমার দিয়া আছে টি 2 সেকেন্ড আৰু এর মান দিয়া আছে 2 মিটার পার সেকেন্ড স্কোয়ার, আমার ভি উলিয়াব লাগে। আমি জানো ভি ইজ ইকুয়াল টু ইউ প্লাস এটি। ইউ হৈছে আমার স্থির অবস্থা বুলি কৈছে, ইউ 0 হ'ব, প্লাস এর মান 2 পূরণ টির মান 2। এতিয়া 0 যোগ 2 পূরণ 2 কিমান হ'ব? 4 হ'ব। 0 যোগ 4 মানে 4 হয়, 4 মিটার পার সেকেন্ড। অপশন সি আমার শুদ্ধ উত্তর 4 মিটার পার সেকেন্ড হ'ব। বস্তু এটা স্থির অবস্থার পৰা গতি কৰিলে 2 সেকেন্ডত 2 মিটার পার সেকেন্ড স্কোয়ার ত্বৰণযুক্ত হলে ইয়াৰ অন্তিম বেগ 4 মিটার পার সেকেন্ড হ'ব। ভিডিওটোৰ লাষ্ট প্ৰশ্ন তলৰ কোনটো বৃত্তীয় গতি? অপশন এ চিলাই মেচিনৰ বেজিটোৰ গতি, অপশন বি দোলনাত বস্তু এটাই কৰা গতি, অপশন সি বাইসাইকেলৰ চকাৰ গতি, অপশন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশন সি বাইসাইকেলৰ গতি। বাইসাইকেলৰ গতিটো আমাৰ এক ধৰণৰ বৃত্তীয় গতি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো যদি চাই ভাল লাগে তোমালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।